আমি সকলোৱে ভকত ভকতে ভক্তিভাৱ ভকতে কৃষ্ণ ততে তত্ত্ব ভক্তিভাৱে কৃষ্ণ তত্ত্ব কথা জনাটোৱে হ'ল ভকত। ভকত আমি কেনেকৈ হৈছোঁ? আমি শাস্ত্ৰত পাইছোঁ ভকতিৰ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এয়া ভকতৰ যেন জল অৰ্থাৎ শৰণ নললে ভক্তি কৰা নহয়। আমি গোটেইবিলাকে শৰণ হৈছোঁ। আমি এতিয়া পুৰা কল অৰ্থাৎ আমি এয়ামতৰ দল নহয়, আমি পুৰা কল। আমি ভকতি আমাৰ আহিবই লাগিব। গতিকে ভকতিয়ে আমাৰ শ্ৰেষ্ঠ বোলে আমি মাধৱদেৱে শাস্ত্ৰত লিখিছে নালাগে ভক্তি কৰে নালাগে শাস্ত্ৰত নালাগে অমৃত শাস্ত্ৰ বিস্তৰ জানিবে দান হবে কেৱলে ভক্তিত দুষ্ট হন্ত নাৰায়ণ। অৰ্থাৎ ভগৱান কি হয়? ভক্তিতে তুষ্ট হয়। এতিয়া ভগৱানক তুষ্ট কেনে নহয়? ভকতৰ দ্বাৰাই। কাৰণ ভকতেই ভগৱন্ত, যাৰ নাই আদি অন্ত। সেইকাৰণে চন্দ্ৰ কুমাৰ আগৰৱালাই লিখিছে বোলে মানুহে নাইকে কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। অৰ্থাৎ ভকতক শুশ্ৰূষা কৰিলে ভগৱান সন্তুষ্ট হ'ব। মই ইয়াতে যিহেতু সময় নাই, মই এটা কাহিনী কৈয়ে মই বক্তব্য সামৰণি মাৰিম। এদিনাখন কি হৈছিল? দেৱতাসকল মনুষ্য আৰু অসুৰ গোটেইবিলাক একেলগ হৈ প্ৰজাপতিৰ ওচৰলৈ আহিছিল। প্ৰজাপতি যেতিয়া ওচৰলৈ আহিল তেতিয়া প্ৰজাপতিয়ে যিহেতু তেওঁৰ পুত্ৰ বৈভদী হেনা সুধিল বোলে তোমালোকে কি কাৰণত আহিছা? বোলো আমি সত্যৰ সন্ধান বিচাৰৰ কাৰণে আহিছো। আচ্ছা হয় নেকি? তেতিয়াহ'লে বহিবদি ধুনীয়াকে তোমালোকে তেতিয়া ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব। সিহঁতে ঈশ্বৰক গ্ৰহণ কৰি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি আকৌ পইচা নানে। কিছুদিন যোৱাৰ পিছত দেৱতাসকলে প্ৰজাপতিৰ ওচৰলৈ আহিল। তেতিয়া যিহেতু ঈশ্বৰ গ্ৰহণ কৰিছে, গতিকে তেতিয়া অকল যে প্ৰভু আমাক উপদেশ দিয়ক। উপদেশ তেতিয়া তেওঁ এটা আখৰ কৈছিল দ আখৰটো কৈয়ে মৌন হৈ আছিল। কিন্তু মৌন হৈ থকা
তাৰপিছত কিছু সময়ৰ পিছত মৌনব্ৰত খোলাৰ পাছত কল যে তোমালোকে কিবা বুজি পাইছানে? পাইছো। কি? ডাইমত অৰ্থাৎ আত্মসংযমী হ'ব কৈছে। ঠিকে আছে, তোমালোকে ঠিকে বুজিছা। এনেকে কৈ তাৰ পৰা গ'ল। তাৰপিছত কিছু সময়ৰ পিছত মনুষ্যসকল আহিও কল যে হে প্ৰভু আমাক উপদেশ দিয়ক। উপদেশ লাগে ঠিক দেৱতাসকলক কোৱাৰ দৰে মনুষ্যসকল বুলি কৈ মৌন হৈ থাকিল। কিছু সময়ৰ পিছত সুধিব তোমালোকে বুজি পাইছা না? পাইছো। কি? দত্ত অৰ্থাৎ দান কৰিব হৈছে। প্ৰশংসা কৰিম, তোমালোকে ঠিকে বুজিছা। আৰু কিছুদিন পিছত অসুৰসকলে আহিল হে প্ৰভু আমাক উপদেশ দিয়ক, হয় নেকি? তাৰপিছত সেই দেৱতাসকল আৰু মনুষ্য পাদৰে অসুৰকো কল বুলি কৈ মৌন হৈ থাকিল। কিছু সময়ৰ পিছত মৌনব্ৰত খুলি কল যে তোমালোকে কিছু বুজি পাইছা না? বোলে পাইছো। কি পাইছা? দয়াত্মক অৰ্থাৎ দয়াশীল হবলৈ কৈছে। অৰ্থাৎ দেৱতাসকলেতো জানে সংযমী নহয়, সেইকাৰণে অটমেটিক বুজি পাইছে যে আত্মসংযমী হ'ব কৈছে। মানুহবিলাকেতো আমি স্বাৰ্থপৰ আত্মকেন্দ্ৰিক, গতিকে সেইকাৰণে মানুহখিনি দান কৰা অৰ্থাৎ বুলি কোৱাৰ লগে যিহেতু শস্য গ্ৰহণ কৰিছে কৰাৰ কাৰণে যি বুলি কোৱাৰ লগে বুজি পাইছে। ঠিক সেইধৰণে আমিও কি কৰিব লাগিব? ল'ৰা ছোৱালীক আমি শৰণ কিন্তু দিব লাগিব। তেতিয়াহ'লে নামঘৰত যেতিয়া যাব দিব আহিব নাম ল'ব, তেতিয়া অটমেটিক আমি কি ক'ম, আমাৰ কি মনৰ ভাৱ হৈ আছে তেওঁলোকে অটমেটিক বুজি পাব। গতিকে এইখিনি কৈয়ে মই সমাগম উদ্বোধন কৰিম এটি বৰগীতেৰে। কৃষ্ণ